বৰ্তমান বেমাৰ হৈ আছে, মানে ডায়েলিচিছ কৰিব লগা হৈছে, কিডনিৰ প্ৰব্লেম হৈছে। মোৰ প্ৰথমে মই বিয়া হ'লোঁ 2020 চনৰ আগষ্ট 9 তাৰিখে। মোৰ ওচৰতে ঘৰ তেখেতৰ নাম কুদ্দুছ হুছেইন। তাৰপিছত বিয়া হোৱাৰ নেক্সট বছৰত মোৰ ল'ৰা সন্তান এটা জন্ম পালে। ল'ৰা সন্তানটো জন্ম হোৱাৰ এক সপ্তাহ পিছৰ পৰা মোৰ কিডনিৰ প্ৰব্লেম বুলি ধৰা পৰিলে। তাৰপিছত কিডনিৰ প্ৰব্লেম ট্ৰিটমেণ্ট চলি আছিলে। লাহে লাহে মোৰ অৱস্থাটো অকণমান বেয়া হ'ল। তাৰপিছত মোৰ যিজন হাজবেণ্ড তেখেত কুদ্দুছ হুছেইনে মানে বেমাৰ হোৱাৰ পিছৰ পৰা অকণমান মোক মাজে মাজে ইগন'ৰ কৰা আৰম্ভ কৰিলে। এদিন তেওঁলোকৰ ঘৰত মোক লৈ গ'ল, ঈদ আছিলে তেতিয়া। ঈদত এদিন তেওঁলোকৰ ঘৰত লৈ গৈ মোক অকণমান মানে বেছিয়ে ইগন'ৰ কৰিলে সেইদিনা মোক অকণমান তেওঁক যেতিয়া মই কিবা কিবি সুধিছিলোঁ যে মোৰ লগত তুমি কিয় এনেকুৱা কৰা, এনেকুৱা কৰোঁতে তেওঁ মোক সেইদিনা মাৰিব ধৰিছিলে। মানে বেমাৰ হোৱা বুলি গম পায়ে তেনেকুৱা ইগন'ৰ কৰা আৰম্ভ কৰিলে। সেইদিনা তেওঁ মোক ডিঙিত মানে কাপোৰে গাৰু এটাৰে মুখত চেপা মাৰি ধৰি তেওঁ মোক মাৰিবৰ কাৰণে চেষ্টা কৰিছিলে। তাৰপিছত তেনেকৈ মোক মানে মাৰিব ধৰোঁতে সিহঁতৰ ঘৰৰ মানুহ আছে, ঘৰৰ মানুহ দেখিছে মোক। তাৰপিছত মই তেওঁক পিছে দৌৰি গৈছিলোঁ তেওঁক ধৰিবৰ কাৰণে, মানে তেওঁ মোক কিয় এনেকুৱা কৰিলে বুলি। তাৰপিছত তেওঁ গাড়ীখন মোৰ ভৰিৰ ওপৰেদি লৈ পেলাই গুচি গ'ল, গুৱাহাটী গুচি গ'ল তেওঁ। তাৰপিছত মই তেওঁলোকৰ ঘৰত থাকিলোঁ সেইদিনা। মই তেওঁক বহুত কণ্টেক্ট কৰিলোঁ সেইদিনা ৰাতি যে তুমি আহা। ঘৰৰ মানুহো কৰিছিলে, তেওঁ নাহিলে। তাৰপিছত ৰাতি 2টামান বজাত তেওঁ আহিছে। তাৰপিছত আপোনাৰ লগত এতিয়া সম্পৰ্ক কেনে? এতিয়া তেওঁৰ আৰু মোৰ কমপ্লিটলি সম্পৰ্ক নাই। তেওঁ বিয়া কৰাইছে নাই হোৱা, এতিয়ালৈকে তালাক হোৱা নাই। কিন্তু তেওঁ বিয়া কৰোৱা বুলি ক'লে মোক ফোন কৰি কৈছে যে মই বিয়া মই মাহঁতৰ ঘৰত থাকোঁ। এতিয়া মোৰ ভৰি 2খনো ভাঙিলে, আঁঠু 2টা ভাঙি মই এতিয়া টোটেলি বিচনাত। কিন্তু মোৰ বাচ্ছা আছে, ইফালে মোৰ ট্ৰিটমেণ্টটোতো কৰিবই লাগিব, ডায়েলিচিছ নকৰিলে নহয়। এতিয়া হাজবেণ্ডৰ ফালৰ পৰা কোনো ধৰণৰ সম্পৰ্ক নাই, কোনোৱে নাই। তেওঁ আনকি চিম পৰ্যন্ত সলাই দিছে। তেওঁৰ পৰিয়ালবৰ্গ আছে, তেওঁৰ পৰিয়ালবৰ্গ কোনো খবৰ নলয়, কোনো ধৰণৰ খবৰ নলয়। তেওঁৰ মোৰ শহুৰ দেউতা শাহুমা ৰাস্তাৰে গৈ থকা তথাপিও ফিৰি নাচায়। এবাৰ মোৰ কথাটো গমেই পায়, নলয়। মই এতিয়া আইন আদালতৰ কাষ চাপিছোঁ। এতিয়া মই ন্যায় বিচাৰোঁ প্ৰথমে, আৰু মই যিখিনি আৰ্থিকভাৱে যিমান দুৰ্বল হৈ মানে চলি আছোঁ সেইখিনি ফালৰ পৰা মোক অকণমান সহায় লাগে। এতিয়া বহুত খৰচ হয়। মানে ডায়েলিচিছ বুলি ক'লে জানিবই, সকলোৱে জানে ডায়েলিচিছ পেচেণ্ট কেনেকুৱা। ডায়েলিচিছত লাগিল, মেডিচিন লাগিল, অহা যোৱা খৰচটোতো আছেই, সেইবিলাক আছে। গতিকে বহুত খৰচ আছে। তেওঁলোকৰ মোৰ শহুৰহঁতৰ ফালৰ পৰা কোনো ধৰণৰ মানে ৰেচপন্স নাই, কোনো ধৰণৰ সা সুবিধা নাই। মোৰ শহুৰ তেখেতো মাষ্টৰে আছিল, আবুল হুছেইন। তেওঁ গোটেইখিনি পৰিয়ালে তেওঁলোকৰ মাষ্টৰ, শিক্ষিত। তো শিক্ষিত আছিল। তেওঁলোকক মই কৈছিলোঁ, কোনো দায়িত্বটো নল'লে, বাচ্ছাটোৰ দায়িত্ব কোনো নলয়। এতিয়ালৈকে কোনো ধৰণৰ এতিয়া প্ৰথমে তেওঁ যে মোক বিবাহ বিচ্ছেদ নকৰাকৈ বেমাৰৰ অজুহাত লৈ তেওঁ বিয়া পাতিলে, সেইটো ন্যায় বিচাৰোঁ প্ৰথমে। দ্বিতীয়তে ল'ৰাটোৰ যিখিনি মানে দায়িত্ব, সেইটো দায়িত্বৰ পৰা খৰচ বহনৰ পৰা গোটেইখিনি তেওঁ দিব লাগে ন। যিহেতু তেওঁৰো এজন মানে গভমেণ্ট নহ'লেও প্ৰাইভেট চাকৰি কৰে। তেওঁ আইনী যুঁজ এখনো চলি আছে, সমস্যা বহুত খৰচ হয়। সেইখিনি যাবৰ কাৰণে ধৰক গোটেইখিনি চিকিৎসা গোটেইখিনি আছে। মই লেবৰেটৰী টেকনিচিয়ান আছিলোঁ। এতিয়া বেমাৰৰ কাৰণে এতিয়া কাম বাদ দিব লগা, বহি থাকিব লগা আছে। এতিয়াতো বিচনাৰ পৰা উঠিবই নোৱাৰোঁ, এতিয়া দাঙি আনিব লাগে। এতিয়া মোৰ যিজন দাদা আছিলে, এতিয়া তেওঁতো ঘৰতে থাকিব লগা আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।